অঞ্চল MP কিন্তু মেডিকেল কলেজ ক'ত খুলিছে কথাটো গম পালেনে ভূতলাই ধুবুৰীৰ পৰা মেডিকেল কলেজ খুলে ক'ত কথাটো গম পালেনে টমটম দি আছে বোলে দুখীয়া মানুহ টমটম দি আছে হয়নে আপোনালোকৰ দক্ষিণ হাংগুৰত কিমানখন টমটম দিলে বতৰ দিলে পৰে কিমান কোনে পালে টমটম কোনে পালে পাইছে নেকি টমটম পাইছে নেকি টমটম পালে নেকি বতৰ দিনত বোলে টমটম পালে নেকি ভোট দিছে MP হ'ল ক'ত বস্তু বিলাইছে ক'ত ধুবুৰী MP ক'ত বস্তু বিলাইছে ক'ত কিমান তেলৰ বস্তু দেখিছে নাই হয়নে নহয় আৰু চুপাৰ ভৰ্তি কৰিছে ল'ৰাবিলাকক বোলে পঢ়াই বিৰাট ডাঙৰ মানুহ বনাইছে আপোনালোকে দক্ষিণ হাংগুৰত কোনোবা ল'ৰা চুপাৰ ভৰ্তিত পাইছে নেকি MP ক'ত চুপাৰ ভৰ্তি ক'ত বনাইছে তেতিয়াহ'লে তেওঁ বুজাই জিকিবলৈ দিব লাগে হয়নে নহয় মই শুনিছো বোলে অকল ধুবুৰীৰ মানুহৰ কাৰণে বতৰ দিনত বোলে তিনিটা বস্তু দিয়ে ঈদৰ সময়ত বোলে AIDFৰ লিডাৰবিলাকৰ ঘৰলৈ খেজুৰ দিয়ে হয় নেকি ঈদৰ সময়ত বোলে AIDFৰ লিডাৰবিলাকক খেজুৰ দিয়ে বানপানীৰ সময়ত বোলে পানীৰ বটল এটা দিয়ে হয় নেকি আৰু ইলেকশ্যনৰ সময়ত বোলে ফু দিয়ে হয় নেকি এনেকৈ কৈ দিয়ে হয়নে তেতিয়াহ'লে বতৰ দিনত অকণ মিছলীয়া হয়নে নহয় বতৰ দিনত অকণ বদমাছ হয়নে নহয় বতৰ দিনত অকণ 2 নম্বৰী হয়নে নহয় বতৰ দিনত অকণ বিশ্বাসঘাতক হয়নে নহয় বতৰ দিনত অকণ গাদ্দাৰ হয়নে নহয় চবে মাত পতা নাই এতিয়াও বতৰ দিনত অকণ গাদ্দাৰ হয়নে নহয় মুছলমানৰ গাদ্দাৰ কোন খাইছে বুলি জানেনে নাই হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে মুছলমানৰ ঘৰ এফালৰ পৰা ভাঙি গৈছেনে নাই উচ্ছেদ কৰিছেনে নাই কাজিৰঙাত উচ্ছেদ কৰিছিলেনে নাই অনুভূতিত উচ্ছেদ কৰিছিলেনে নাই ধুবুৰীত উচ্ছেদ কৰিছেনে নাই তেতিয়া বতৰ দিনত ক'ত গৈছিলে কাজিৰঙাত উচ্ছেদ কৰোঁতে মই বুকু পাতি লৈছিলো বন্দুকৰ তুলি মনত আছেনে নাই কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া 1000 পুলিচৰ সন্মুখত মই এনেকৈ ৰৈ আছিলো বুলি জানেনে নাই মোক গুলি মাৰি দিছিলে মোৰ কাষত থকা মানুহ এটা গুলি খাই মৰি গ'ল মোৰ কাষত থকা আৰু এজনী ছোৱালী গুলি খাই গ'ল মই যেনে তেনে বাচিলো মোক পুলিচে ধৰি লৈ গ'ল কেলে দিলে মই কৈছিলোঁ যে কাজিৰঙাত থকা মানুহবিলাক বাংলাদেশী নহয় হিমন্তই কৈছিলে আমি বাংলাদেশী কাজিৰঙাৰ পৰা খেদিম মই কৈছিলোঁ যে কাজিৰঙাত থকা মানুহবিলাকৰ মাটিৰ পট্টা 1965 চনৰ মাটিৰ পট্টা আছে 1965 চনৰ মাটিৰ পট্টা থাকিলে তেওঁলোক বাংলাদেশী হ'ব নেকি মুছলমান হ'ল বুলিয়ে তেওঁলোক বাংলাদেশী হ'ব নেকি মই এই কথা কোৱাৰ কাৰণে মোৰ নাম দিছিলে অখিল উদ্দিন জানেনে নাই মোক এতিয়াও অখিল উদ্দিন বুলি সিহঁতে মাতে বুলি জানেনে নাই মোক ঠাট্টা কৰে বুলি জানেনে নাই যিজন বদৰ দিনাথ বোলে হিমন্ত বিশ্ব শৰ্মা অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছে সেই হিমন্ত বিশ্ব শৰ্মাই সব মুছলমানৰ ঘৰত এফালৰ পৰা উচ্ছেদ কৰি ভাঙি গৈ আছে হয়নে নহয় ৰাইজ কিমানটা মাদ্ৰাছা ভাঙিলে হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা অসমৰ মাদ্ৰাছাবিলাক ভাঙি আহি আছে নে নাই মাদ্ৰাছা ভাঙি
নেকি বচালে নেকি নাই বচোৱা এতিয়া তেওঁ পৰহিৰ দিনা কৈছে যে মোক MP শিকাই দিয় মই অসমত 300খন মাদ্ৰাছা বনাম কথাটো বুজি পাইছেনে বদৰুদ্দিন আজমলে কৈছে পৰহি যে মোক আপোনালোকে ধুবুৰীৰ মানুহে ভোট দিয় মই MP হলে মানে এইবাৰ 300খন মাদ্ৰাছা বনাম আপোনালোকে কোনোবাই তেওঁ মাদ্ৰাছা বনাবলৈ কৈছে নেকি তেওঁ হঠাতে মাদ্ৰাছা বনোৱাৰ কথা কেলে ক'লে গম পাইছেনে নাই কেলে ক'লে জানেনে নাই তাৰমানে মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব আৰু হিন্দু মানুহে বেয়া পালে বিজেপিক ভোট দিব কথাটো বুজিছে নে বদৰুদ্দিন আজমল হিমন্তৰ এজেণ্ট হয় নে নহয় বিজেপিৰ এজেণ্ট হয় নে নহয় বদৰুদ্দিনক আপোনালোকে ভোট দিব নেকি বদৰুদ্দিনক ভোট দিব নেকি তলাচাবিক ভোট দিব নেকি আজি দক্ষিণ চুবুৰী ধুবুৰী বৰপেটাৰ মুছলমান মানুহ কোনেও গৈ ডিব্ৰুগড়ত গৈ কাম কৰিব নোৱাৰে যোৰহাটত গৈ কাম কৰিবলৈ যাব নোৱাৰে শিৱসাগৰলৈ কাম কৰিবলৈ যাব নোৱাৰে গুৱাহাটীলৈ কাম কৰিবলৈ যাব নোৱাৰে দিল্লীলৈ কাম কৰিবলৈ যাব নোৱাৰে বেংগলোৰলৈ কাম কৰিবলৈ যাব নোৱাৰে যদি মুছলমান বুলি গম পায় যদি টুপি আৰু দাড়ি দেখিছে তেতিয়াহ'লে তেওঁৰ সকলোকে অত্যাচাৰ কৰা হৈছেনে নাই বিজেপিৰ দিনত মুছলমানে শান্তিৰে থাকিবলৈ পাইছেনে নাই বিজেপিৰ দিনত মুছলমানে শান্তিৰে থাকিবলৈ পাইছে নেকি আপোনালোকে ভয়ে থাকিব লাগেনে নাই গুৱাহাটীলৈ গ'লে ভয় লাগেনে নাই ডিব্ৰুগড়লৈ গ'লে ভয় লাগেনে নাই ট্ৰেইনত উঠিলে ভয় লাগেনে নাই বাছত উঠিলে ভয় লাগেনে নাই দিল্লীলৈ গ'লে ভয় লাগেনে নাই এইটো কোনে কৰিছে হিমন্ত আৰু নৰেন্দ্ৰ মোদীয়ে হয়নে নহয় হিমন্ত আৰু নৰেন্দ্ৰ মোদীক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিবনে নাই ৰাইজ 2024 চনত যদি বিজেপিক ভোট দিয়ে 2025 চনত RSSৰ 100 বছৰ পূৰ হ'ব আৰু RSSৰ 100 বছৰ পূৰ হোৱাৰ সময়ত ভাৰতবৰ্ষত তেওঁলোকে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খবৰটো পাইনে সঁচাকৈ পাইনে ধেমালি কৰিছে সঁচাকৈ পাইনে নাপায় তেওঁলোকে যে হিন্দু ৰাষ্ট্ৰ বনাবলৈ চেষ্টা কৰিছে জানেনে নাই সংবিধানখন যে ফালি চিৰি পেলাবলৈ চেষ্টা কৰিছে গম পাইনে নাপায় আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ঠাইত যে ইয়াত হিন্দু ধৰ্মৰ মৌলবাদী শাসন চলাবলৈ চাইছে গম পাইনে নাপায় হিমন্তক হিন্দু লাগে আৰু বদৰুদ্দিন আজমলক মুছলমান লাগে দুইটাই এনেকে খেলা কৰি কি কৰিছে আমাৰ মানুহখিনিক ভাগ কৰিব কৰিছেনে নাই মামা আৰু চাচাই আমাক খুলি খাইছেনে নাই মামা আৰু চাচা দুইটাই আমাৰ শত্ৰু হয়নে নহয় গতিকে 2026 চনত আমি অখিল গগৈ গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ গগৈ তিনিটা গগৈ লগ লাগিছো গম পাইছেনে নাই তিনি গগৈ লগ লাগিছে বুলি গম পাইছেনে নাই তিনি গগৈ এবাৰ সিদ্ধান্ত লৈছো 2026 চনত হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ চকীখনত বান্ধি ল'ম আৰু বান্ধি লৈ গুৱাহাটীতে ব্ৰহ্মপুত্ৰত দলিয়াই দিম বেয়া হ'ব কিন্তু তাৰ লগতে আৰু এটা মানুহ বান্ধি পঠিয়াই দিম এখন হিমন্ত বিশ্বৰ চকী হিমন্ত বিশ্ব বহিব তাৰ কাষতে বদৰুদ্দিন আজমলৰ চকী তাত বহিব মাজতে তলা চাবি এনেকে বন্ধ কৰিব লগতে তলা চাবিৰ সৈতে আমি ব্ৰহ্মপুত্ৰত পেলাই দিম আৰু দুইটা গৈ বাংলাদেশত গৈ হিন্দুৰ ৰাজনীতি কৰিব হিমন্তই আৰু বদৰুদ্দিন আজমলে মুছলমানৰ ৰাজনীতি কৰিব আমাৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি নালাগে হয়নে নহয় আমাৰ ধৰ্ম নিৰপেক্ষ ৰাজনীতি লাগে হয়নে নহয় আমি হিন্দু মুছলমান একেলগে মিলি খাব লাগেনে নালাগে হিন্দু মুছলমান এক হ'ব লাগেনে নাই
কাজিয়া লাগিব নেকি আপোনালোক কি লাগে একতা লাগে নে নাই একতা লাগে নে নাই সম্প্ৰীতি লাগে নে নাই এক হ'ব লাগে নে নাই সকলো জাতি এক হ'ব লাগে নে নাই এক হ'ব লাগে নে নাই তেতিয়াহে আমি অসমখন ভালকৈ গঢ়িব পাৰিম হয়নে গতিকে শ্ৰদ্ধেয় ৰাইজ বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিবই লাগিব নে নাই তাৰ লগতে বদৰুদ্দিন আজমল পাৰ্টিকো এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিব হয়নে হয়নে আজি বদৰুদ্দিন আজমলে টিভিত কৈছে যে এই অখিল গগৈটোৱে মোক কেলে এনেকৈ গালি পাৰি আছে মই কি পাপ কৰিলো যে অখিল গগৈ মোক ইমান দিগদাৰ কৰিছে অলপ আগতে মই টিভিত চালোঁ কৈছে যে অখিল গগৈটোৱে মোক কেলে এনেকুৱা দিগদাৰ কৰিছে সব মানুহবিলাক কিয় লৈ থৈছে মই কি পাপ কৰিলো বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি ডাঙৰ পাপ কৰিলে আপুনি বিজেপিৰ লগত মিলাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ হয়নে হিমন্তৰ লগত বদৰুদ্দিন আজমল মিলি যোৱাটো দেশৰ আটাইতকৈ ডাঙৰ পাপ হয়নে নহয় ধৰ্মীয় ৰাজনীতি কৰাটো পাপ হয়নে নহয় পাপ হয়নে নহয় মৌলবাদী ৰাজনীতি কৰাটো পাপ হয়নে নহয় আমি এতিয়া ধৰ্মৰ ৰাজনীতি কৰি থাকি লাভ নাই আমাক উন্নয়নৰ ৰাজনীতি লাগেনে নাই দক্ষিণ হাংমুনত মাটিৰ পট্টা লাগিবনে নাই লাগিবনে নাই চৰঞ্চলত মাটিৰ পট্টা লাগিবনে নাই হিমন্তই কৈ দিছে যে কোনো মুছলমানক মাটিৰ পট্টা নিদিয়ে আমি কৈ দিছো ইণ্ডিয়া মৰ্চা আৰু বিৰোধী ঐক্য মঞ্চই কৈ দিছো আমি সকলোকে চৰঞ্চলত মাটিৰ পট্টা দিম মজিদা হয়নে চৰঞ্চলত মই কথা দি গৈছো বেলেগ কোনে কি কয় কব মই কথা দি গৈছো ইয়াতে মই কথা দি গৈছো চৰকাৰ 2026 চনত আমি বনাম আৰু চৰঞ্চলৰ প্ৰত্যেকটো পৰিয়ালক মই কথা দি গৈছো নহলে আপোনালোকক কথা দি গৈছো এইমতে যদি কাম নহয় কংগ্ৰেছৰ লগত যদি চৰকাৰো কৰো যদি মাটিৰ পট্টা নিদিয়ে চৰকাৰখনে কংগ্ৰেছৰ চৰকাৰো ভাঙি দিব আমি একেলগে মাটিৰ পট্টা দিম দাদা আমি চৰঞ্চলৰ প্ৰত্যেকটো ভাৰতীয় পৰিয়ালৰ মাটিৰ পট্টা দিম লাগিবনে নাই মাটিৰ অধিকাৰ লাগিবনে নাই ৰাস্তা লাগিবনে নাই বিজুলী বাতি লাগিবনে নাই দলং লাগিবনে নাই নে হিন্দু মুছলমানে লাগিব অকল হিন্দু মুছলমান লাগিব নেকি অকল বদৰুদ্দিনকে লাগিব নেকি অকল হিমন্তকে লাগিব নেকি আমাক লাগিবনে নাই আপোনালোকে ৰকিবুল হুছেইনে ভোট দিবনে নাই কিমান সময় ভোট দিব কি ভাতেমাছ কিমানে দিব ভাতেমাছ সকলোৱে দিব দূৰত থকা মানুহবিলাকে দিবনে বদৰুদ্দিনক ভোট দি লাভ নাই দেই হ'বনে কলা চাবি গাই হাতৰহে কাম আছে হয়নে